নমস্কাৰ সকলোকে। আজি বোলো মাছে সৰিয়হে বনাই খাওঁ। এইপিনে লোকেল মুৰ্গী আছে, এইপিনে উৰহি, মটৰ, আলু, তাৰপিছতে এইপিনে হৈ গ'ল আপোনাৰ সৰিয়হ, বিলাহী মাছৰ লগত বনোৱা। তাকে বোলো এইখিনি ভিডিঅ' দিয়া নাছিলোঁ, ভিডিঅ' তাকে দিওঁ আজি, বহুত কেইদিন হ'ল সেই বুলি ভাবি আজি আৰু ভিডিঅ'টো দিছোঁ। লাইক কমেণ্ট শ্বেয়াৰ কৰিব। এতিয়াতো পূৰা দিয়াত লাগি আছোঁ বাৰু। খালি মাছটো বৰ কাঁইট, ইমান কাঁইট থাকিলে মাছ খাব নোৱাৰি। যিমান পাৰিছোঁ খাইছোঁ আৰু। চব্জিকণ ধুনীয়া হৈছে, কাৰণ সৰিয়হৰ লগত মাছটো বনাইছিলোঁতো। মই নিজে বনোৱা আকৌ দেই, ঘৰৰ মানুহে বনোৱা নহয়। কাৰণ ঘৰত থাকিলে মানে ময়ে বেছিভাগ বনোৱা মেলা কৰোঁ। মাইকী মানুহবোৰে বনোৱাটো বৰ পচন্দ নহয়, সেইকাৰণে নিজে বনাই খাওঁ বেছিকৈ। এনেই কৈছোঁ পাই, ঘৰতো বনাই দিয়ে বাৰু। কাঁইট ঢেৰ, সৰু সৰু কাঁইট। লোকেল মুৰ্গীটো ভাল হৈছে বাৰু চব্জিকণ। সেইটো খালি মই নাই বনোৱা, সেইটো আকৌ ঘৰৰ মানুহে বনোৱা পায়। খালি উৰহি, মটৰ, আলুটোহে মই ভজা, তাৰপিছত মাছৰ জোল মই বনোৱা, বাকী মাংসটো ঘৰৰ মানুহে বনোৱা। মই বেছি খাব নোৱাৰোঁ বাৰু, সৰুপেটীয়া মানুহ। মাছটো গোটেইটো শেষ কৰি লওঁ, খালি কাঁইট ঢেৰ, মিহি মিহি কাঁইট। কি মাছ নাম নাজানো বাৰু। পূৰা দিয়াত লাগি আছোঁ, মুখ চুখ লগাই নিব দেই ৰাইজে। ভিডিঅ'টো বহুত দীঘল হৈ যাব। আজিলৈ ভিডিঅ'টো ইমানতে এৰিছোঁ বাৰু দেই, ধন্যবাদ।